মুহূৰ্তত আমি উপস্থিত আছোঁ বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত আৰু আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বাহন যি আক্ৰমণ কৰিছিলে, যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল ধিং সমষ্টিৰ ডুমডুমিয়াত, সেই যিটো মূল মাষ্টাৰ মাইণ্ড এমদাদুল ইছলামক বটদ্ৰৱা আৰক্ষীয়ে মৰিগাঁও জিলাৰ ভোৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়া সময় প্ৰায় 2 বাজিছে আৰু এই মুহূৰ্তত আমি বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখৰ পৰা আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এই যিটো হিংসাত্মক ঘটনা সংঘটিত হৈছিল, সন্ত্ৰাসবাদীৰ দৰে মুখত কলা কাপোৰ বান্ধি মাস্ক পৰিধান কৰি যি লোহাৰৰ ৰডেৰে এফালৰ পৰা যি কনভয় 5খনকৈ বাহন ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছিলে, সেই যিটো মূল মাষ্টাৰ মাইণ্ড প্ৰাক্তন কংগ্ৰেছী নেতা এমদাদুল ইছলাম ওৰফে সাংসদ গৌৰৱ গগৈ আৰু যিগৰাকী লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰৰ অতিকৈ ঘনিষ্ঠ এমদাদুল ইছলামক বৰ্তমান সময়ত বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰু আমি যদি উল্লেখ কৰোঁ, মঙলবাৰে দিনৰ ভাগত ইজাজুল ইছলাম নামৰ এজনক বটদ্ৰৱা আৰক্ষীয়ে আটক কৰিছিল আৰু তাৰ পিছতেই নিশা ভাগলৈ আৰক্ষীয়ে অভিযান চলাই যিটো মূল অভিযুক্ত এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এই যি 10ৰ পৰা 12জনীয়া যি দুৰ্বৃত্তৰ দল, এই দুৰ্বৃত্তৰ দলটোৰ সন্ধানত ইতিমধ্যে নগাঁও আৰক্ষী নামি পৰিছে। নগাঁও আৰু মৰিগাঁৱৰ বিভিন্ন প্ৰান্তত এই দলটোক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। কিন্তু এই মুহূৰ্তত আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ, সাংসদ প্ৰদ্যুৎ বৰদলৈ এই যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কিন্তু বিজেপিয়ে সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত কৰিছিলে। কিন্তু তাৰ পিছতেই যিহেতু IGP-গৰাকী বটদ্ৰৱাত উপস্থিত হৈছিল, নগাঁও আৰক্ষী অধীক্ষকগৰাকী বটদ্ৰৱাত উপস্থিত হৈছিলে আৰু তাৰ পিছতেই যি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল যে প্ৰাক্তন কংগ্ৰেছী নেতাৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল সাংসদ আৰু বিধায়ক। আৰু তাৰ পিছতেই আৰক্ষীয়ে যিহেতু তীব্ৰতৰ কৰি তুলিছিলে অভিযান, তাৰ পিছতেই যিটো এমদাদুল ইছলামে ব্যৱহাৰ কৰা যিখন ক্ৰেতা বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিলে। আৰু তাৰ পিছতেই দিনৰ ভাগত, মঙলবাৰে দিনৰ ভাগত ইজাজুল ইছলাম নামৰ এজনক আটক কৰিবলৈ সক্ষম হৈছিল আৰু নিশা ভাগত কিন্তু আৰক্ষীয়ে অতি তৎপৰ গ্ৰহণ কৰি, নগাঁও আৰু মৰিগাঁও আৰক্ষীয়ে তৎপৰ গ্ৰহণ কৰি যিগৰাকী এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই মুহূৰ্তত আমি এটা কথা দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এমদাদুল ইছলাম ভোৰাগাঁৱৰ কংগ্ৰেছী নেতা আৰু এই কংগ্ৰেছী নেতাজনৰ অতিকৈ ঘনিষ্ঠ আছিল লাহৰীঘাট সমষ্টিৰ যিগৰাকী বিধায়ক আসিফ নাজাৰ আৰু সাংসদ গৌৰৱ গগৈৰ কিন্তু অতিকৈ ঘনিষ্ঠ আছিল। কিন্তু এই যি টিকটকেন্দ্ৰিক সংঘাত, কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত হোৱা পঞ্চায়ত নিৰ্বাচনক লৈ টিকটকেন্দ্ৰিক সংঘাতৰ বাবে এই যিটো ঘটনা সংঘটিত হোৱাৰ যি অভিযোগ উত্থাপিত হৈছে, এই যিটো কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত গৃহকন্দল, এই গৃহকন্দলে কিন্তু কংগ্ৰেছৰ ক'ৰবাত নহয় ক'ৰবাত যে পঞ্চায়ত নিৰ্বাচনত ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হ'ব, সেই কথা কিন্তু নুই কৰিব নোৱাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।